স্বীকৃত হোৱা MELP সংগঠন যিটো সদৌ অসম প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থা নৱপ্ৰাদেশিকৰ এখন সাংবাদিক মেল আমি এই কাৰণে আহ্বান জনাইছো যে আমাৰ এই 2013 চনত প্ৰাদেশিকৃত হোৱা শিক্ষক কৰ্মচাৰীসকল একমাহ এক বছৰ চাকৰি কৰিয়ে ৰিটায়াৰ হ'ব লগা হ'ল। তাৰ মূল কাৰণটো হ'ল যে চৰকাৰৰ অৱহেলাৰ কাৰণে 25, 27, 30 বছৰ পৰ্যন্ত একজন শিক্ষকে শিক্ষকতা কৰিলে চৰকাৰী নিয়ম নীতিৰ মাজেৰে নিযুক্তিভুক্ত হৈ কিন্তু তেখেতসকলে ৰিটায়াৰৰ সময়ত অৱসৰৰ সময়ত তেখেতসকলে এটা ফুটা কৰিও নাপালে গ্ৰেচুইটি বা পেঞ্চন বুলি, যাৰ ফলত এতিয়া এই শিক্ষকসকলে পানী ধান নচৰা অৱস্থা হৈছে আৰু মানে যিটো এটা জীৱন যাপন কৰাৰ ক্ষেত্ৰত যিটো চিকিৎসাৰ ক্ষেত্ৰত কাপোৰ কানিৰ ক্ষেত্ৰত চেণ্ডেল একযোৰ কিনা বাতৰি কাগজ এখন পঢ়া ইত্যাদি ক্ষেত্ৰত এটা পইচাও পোৱা নাযায় বা ইনকাম নাই। গতিকে তেনেকুৱা ক্ষেত্ৰত এজন শিক্ষকে কেনেকৈ সেই পৰিয়ালটো পোহপাল দিয়ে, যাৰ একোটা ল'ৰা ছোৱালীও মেট্ৰিক দিব লগা আছে, হায়াৰ ছেকেণ্ডেৰী দিব লগা আছে, এই সকল ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ ওপৰলৈ উঠাই নিয়াৰ ব্যৱস্থা কৰিব পাৰে এই শিক্ষকসকলে। গতিকে এনেকুৱা ক্ষেত্ৰত আমাৰ এই সংগঠনটোৱে আমি চৰকাৰৰ ওচৰত বিভিন্ন ধৰণে আমাৰ দাবীসমূহ মানে আলোচনাৰ যোগেদি প্ৰেছ কৰিছিলোঁ যে আমাক অন্তত গ্ৰেচুইটি আৰু পেঞ্চন দিয়াৰ ব্যৱস্থা কৰক, যিহেতু সাংবিধানিক নিয়ম মতে অৱসৰৰ পিছত গ্ৰেচুইটি পেঞ্চন পোৱাৰ এটা ব্যৱস্থা আছে। তাৰোপৰি আমিতো NPS চাকৰিয়াল নহয়, কাৰণ আমাৰ 2005 চনৰ বহু বছৰ আগতে আমি নিযুক্তি পোৱা চৰকাৰী নিয়ম মতে। গতিকে আমি NPS যেহেতু নহয়, আমাক অবৈধভাৱে আমাক মানে চৰকাৰী NPSত আওতাত বান্ধি ৰাখিছে। এই ক্ষেত্ৰত আমি কিয় OPS পাব লাগে, কিয় NPS পাব নালাগে, সেই সম্পৰ্কত আমাৰ কিছুমান পইণ্টো শিক্ষামন্ত্ৰীৰ ওচৰত, মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত, বিত্তমন্ত্ৰীৰ ওচৰত বিভিন্ন বিভাগত আমি দিছিলোঁ। সেই পইণ্টবিলাক দিয়াৰ পিছত তেখেতসকলেও কিন্তু আমাক নিৰাশ কৰা নাই এতিয়ালৈকে যে আপোনালোকৰ এই গ্ৰেচুইটি পেঞ্চন নহয়। কিন্তু 2021 চনত এখন মাইনোটছ কৰিছিল, সেই মাইনোটছ মতে আমাক গ্ৰেচুইটি দিয়াৰ ব্যৱস্থা কৰিছে যদিও এতিয়ালৈকে কিন্তু বিলো 5 ইয়াৰ্ছৰ কোনো ধৰণৰ মানে গ্ৰেচুইটি পোৱাৰ ব্যৱস্থা নাই। গতিকে এই বিলো 5 ইয়াৰ্ছৰ ক্ষেত্ৰত নাই আৰু এবভ 5 ইয়াৰ্ছৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও এতিয়ালৈকে গ্ৰেচুইটি পোৱা নাই, পেঞ্চনটো দূৰেৰ কথা। গতিকে আমি চৰকাৰৰ ওচৰত এই সংক্ৰান্তত আলোচনাটো বহিছিলোঁ। শিক্ষামন্ত্ৰীৰ আমন্ত্ৰণ ক্ৰমে আমি দুবাৰকৈ আলোচনা কৰিছিলোঁ, কিন্তু তেখেতে আমাক নিৰাশ কৰা নাছিল, হ'ব বুলিয়ে কৈছিল। মাননীয় শিক্ষামন্ত্ৰী এতিয়াৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতেও বিধানসভাতো কৈছিল যে 2013 চনৰ মানে পদ প্ৰাদেশিকৃত শিক্ষকসকলৰ কথাটো অলপ সুকীয়া। আৰু আমাৰ আলোচনাটো তেখেতৰ আমন্ত্ৰণ ক্ৰমে যোৱা দুবাৰ আলোচনাটো তেখেতে আমাক এটা কথাই আশ্বাস দিছিল যে এইটো অলপ টেকনিকেল আছে, আইনৰ অলপ আওতা আছে, গতিকে এই ক্ৰিয়াকলাপখিনি কৰি আমি এটা দিয়াৰ ব্যৱস্থা নিশ্চয় চিন্তা কৰিম। এই আশ্বাস হৈ আছে, যাৰ ফলত এতিয়া বহু শিক্ষক ইতিমধ্যেই আমাৰ পৰা আঁতৰি গ'ল ইহ সংসাৰৰ পৰা, আৰু কিছু মৃত্যুৰ ক্ষণ গণি আছে চিকিৎসাৰ অভাৱত, খোৱা লোৱাৰ অভাৱত। খাব লাগে 3 সাঁজ, খাই আছে 1 সাঁজ, খুজি মাগি খাই আছে, টেম্পু চলাই আছে। শিক্ষক পদবীৰ যিটো মৰ্যাদা, শিক্ষকৰ যিটো নাম, বোলে অমুক শিক্ষক, অমুক স্কুলৰ হেডমাষ্টাৰ, অমুক স্কুলৰ সহকাৰী শিক্ষক, সেই নামটো এতিয়া নাই। এতিয়া হৈছে ঠেলা চালক, ৰিক্সা চালক। সিও নিজৰ পইচাৰে এখন ঠেলা কিনিবলৈ বা ৰিক্সা এখন কিনিবলৈও সামৰ্থ্য নাই, মালিকৰ আণ্ডাৰত ৰিক্সা চলাব লগা হৈছে, হাজিৰা কাম কৰিব লগা হৈছে। কিমান দুখ লগা কথা। এখন কল্যাণকামী ৰাজ্য, এখন উন্নতশীল ৰাজ্যত এনেকুৱা শিক্ষকসকলৰ দুৰৱস্থা মই এই সংবাদ মেলৰ জৰিয়তে সৰ্বসাধাৰণ
বুদ্ধিজীৱী হওক, ৰাজনৈতিক নেতাই হওক বা সন্থা সংগঠন সকলোকে মানে আবেদন জনাইছোঁ, আমাৰ অৱস্থাটো অলপমান চিন্তা কৰক আৰু খুব সোনকালে আমাক কিবা এটা ব্যৱস্থা কৰি অন্তত পেঞ্চন দিয়াৰ ব্যৱস্থাটো, গ্ৰেচুইটিটো মোকলাই দিয়াৰ ব্যৱস্থাটো কৰক। মাননীয় মুখ্যমন্ত্ৰী বৰ্তমানৰ তেখেতে এটা সময়ত কিন্তু 10 লাখ টকাৰ কথাও কৈছিল। আমি সেইটো বাদ দিছোঁ যে নালাগে আমাক 10 লাখ টকা, কিন্তু আমাক দিয়ক পেঞ্চন, অল্ড পেঞ্চন। আমি যিহেতু NPS চাকৰিয়াল নহয়, আমাক অল্ড পেঞ্চনটো দিয়ক, ফেমিলি পেঞ্চনটো দিয়ক, গ্ৰেচুইটিটো দিয়ক। এই কথাখিনি বাৰম্বাৰ কোৱাৰ পিছতো যেতিয়া আমাক গা লৰা নাই, কাণ সাৰ দিয়া নাই, আমাৰ অৱস্থা দিনক দিনে বেয়া হৈ আহিছে। আমি অফিচে ফাইলৰ পাছে ঘূৰি ঘূৰি আমাৰ যিটো অৱস্থা আহি পৰিছে, এতিয়া আমি অৱশ হৈ গৈছোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰাৰ কাৰণে আমি যোৱা 2 মাহ, প্ৰায় 1.5 মাহ 2 মাহৰ পৰা চেষ্টা কৰি আছোঁ। তেখেতে কিন্তু আমাক লগ দিয়া নাই। আমি ভাবিছিলোঁ যে তেখেতক শেষবাৰৰ কাৰণে হ'লেও লগ দিয়ে আমাক কিবা এটা লিখিত প্ৰতিশ্ৰুতি দিব, কিন্তু এতিয়ালৈকে দিয়া নাই। সেইকাৰণে আমি আজিৰ এই সংবাদমেলৰ আগতে আমি আমাৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত এটা আলোচনা কৰিছোঁ যে আমি ভিক্ষা খোজা মানে কাৰ্যসূচীটো নল'লে উপায় নাই, আমি ভিক্ষা খুজি খাব লাগিব, যিহেতু আমাৰ বেলেগ উপায় নাই। আজি সংবাদ যোগে আমি জনাবলৈ বাধ্য হৈছোঁ যে আমি 13 চনত পদশিক্ষিত হওঁ যদিও আমি তাৰে কেইবা বছৰ আগতে আমি শিক্ষকতা কৰি প্ৰায় 27-28 বছৰ শিক্ষকতা কৰাৰ পাছতহে 13 চনত পদশিক্ষিত হ'ল। আমি আচলতে বহু বছৰ আগতেই পদশিক্ষিত হ'ব লাগিছিল, আমি অল্ড পেঞ্চনতে তেতিয়া পৰিলোহেঁতেন। কিন্তু চৰকাৰে পিছুৱাই আনি 2013 চনতে আমাক স্কুলবিলাক পদ পদশীকৰণ কৰিলে আৰু সেই তাৰ ফলতে আমি 2-4 বছৰ বা 1 বছৰ 2 বছৰ কৰিয়ে বহু শিক্ষকে অৱসৰ ল'বলগীয়া হ'ল। যিয়ে নহওক, আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী, তেতিয়াৰ শিক্ষামন্ত্ৰী, তেখেতৰ অনুগ্ৰহতে আমি পদ পদশীকৰণ হৈ চাকৰিয়ালৰ দৰে ভৰণ পোষণ দিবলৈ পৰিয়ালক পাৰিছিলোঁ। কিন্তু এতিয়া অৱসৰ লোৱাৰ লগে লগে আমি একেবাৰে নিথৰুৱা হৈ পৰিছোঁ। বহুত শিক্ষকে এতিয়া নিজৰ কাপোৰ কানিৰটো বাদেই তেওঁলোকে নিজৰ চিকিৎসাৰ কাৰণে ঔষধ 2টা পিল কিনাৰ কাৰণেও সমৰ্থ নহয়। বহুতে আমি যেতিয়া চাকৰি পাইছিলোঁ, আমাৰ দৰমহাৰ পৰা 10% কাটিছিল আৰু সেই পইচাখিনিৰো আমাক অৱসৰ লোৱাৰ লগে লগে তাৰ 10% আমাক দিয়াৰ ব্যৱস্থা, 60% দিয়াৰ ব্যৱস্থা কৰিছিল আৰু বাকী 40%ৰ আমি যি পাইছিলোঁ তাৰ ওপৰত এটা কিছুমান প্ৰাইভেট কোম্পানীক চৰকাৰে এই পইচাখিনি গতাই দিছিল। তাৰ পৰা আমি সাধাৰণ কোনোবাই 500, কোনোবাই 600, কোনোবাই 1000, কোনোবাই 2000, খুব বেছি 2500ৰ বেছি কোনো শিক্ষকে পাবলগীয়া নাপায়। গতিকে 2500 আজিকালি কিবা পইচা নেকি? যি নেকি এবাৰ যদি কোনো অসুখ হয়, তেওঁ যদি ফাৰ্মাচীলৈ যায় 2500 টকাৰ ঔষধ কিনিবলগীয়া হয়, কিয়নো আমি সকলোৱে বৃদ্ধ হৈছোঁ, 60 বছৰৰ ওপৰ হৈছে। গতিকে আমি এতিয়া চলা মিলাৰ একোই উপায় নোহোৱা হৈছে। গতিকে মুখ্যমন্ত্ৰী এজন সুদক্ষ মুখ্যমন্ত্ৰী, খালি তেখেতে সাধাৰণ পৰিয়ালবিলাককো পইচা দি সহায় কৰিছে, কিন্তু আমাৰ অৱসৰ লোৱা 2013 চনত শিক্ষিত হোৱা শিক্ষকৰ কাৰণে তেখেতে আমাৰ প্ৰতি চকু কাণ দিয়া দেখা যোৱা নাই। গতিকে আমি বাধ্য হৈ পৰিছোঁ। এতিয়া আমি যদি এই বয়সতে 2 বছৰৰ ভিতৰতে আমি যদি তেখেতকে আমাৰ প্ৰতি কোনো ভক্ষেপ নকৰে, আমাৰ সহায় নকৰে গ্ৰেচুইটি বা পেঞ্চন দি, তেতিয়াহ'লে আমি মৃত্যুৰ মুখত পৰিব লাগিব। গতিকে আমি এতিয়াই ভিক্ষা কৰি হ'লেও এটা আমি অসমৰ জনসাধাৰণক বুজাই দিম যে আমি ভিক্ষা খুজি হ'লেও আমাৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। গতিকে আমাৰ অসমৰ ৰাইজৰ লগতে মুখ্যমন্ত্ৰী চৰকাৰৰ সকলো বিষয়া কৰ্মচাৰী চৰকাৰকো জনাওঁ যে আমাৰ প্ৰতি তেখেতসকল সুদয় হওক, কিয়নো আমি অন্য স্কুলৰ আগৰ OPS-ত থকা যিসকলে বেতন পাইছিল, তেওঁলোকে পেঞ্চনৰ ব্যৱস্থা হৈছিল, তেওঁলোকে সুস্বাচ্ছন্দ্যৰে বাস কৰি আছে, অথচ আমি এতিয়া নিজৰ চেণ্ডেলযোৰ, জোতাযোৰ, কাপোৰযোৰ বা ঔষধ কিনাৰ কাৰণেও সমৰ্থ নহয়। গতিকে আমি এতিয়া বাধ্য হৈ পৰিছোঁ আমি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ। আমি কাৰ্যসূচীনো কি ল'ম?
এই ভাবি আমি যে ভিক্ষা খুজি হ'লে আমি প্ৰাণ প্ৰৱৰ্তনৰ কৰা দিয়া লৈছোঁ। আমি অতি সোনকালে এই আমি শিক্ষা খোজা ব্যৱস্থাটো চৰকাৰৰ ওচৰত বা অফিচে বা ঘৰে ঘৰে গৈও আমি জীৱন নিৰ্বাহৰ কাৰণে এই কাৰ্যসূচীটো ল'ম বুলি ধাৰণা কৰিছোঁ। গতিকে অৱশেষত মুখ্যমন্ত্ৰীক আকৌ এবাৰ অনুৰোধ কৰিছোঁ যাতে আমাৰ পেঞ্চন আৰু গ্ৰেচুইটি দিয়াৰ ব্যৱস্থা কৰে। আমি শিক্ষকসকলে অৱসৰী জীৱনত সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানত আমি সেৱা দি অনুষ্ঠান প্ৰতিষ্ঠান তথা সামাজিক দায়বদ্ধতাৰ মাজত মেৰ খাব লাগিছিল। কিন্তু আমি বাৰে বাৰে উজুতি খাই দুৰ্ভাগ্যৰ চাকনৈয়াত সোমোৱাই আমাক প্ৰথম অৱস্থাত NPSৰ আওতালৈ নিয়া হ'ল। প্ৰকৃত অৰ্থত আমি OPSৰ যেটো ব্যৱস্থা সেই ব্যৱস্থা পাব লাগিছিল তাৰ পৰা আমি বঞ্চিত হৈ NPSত সোমালোঁ। তাৰ পিছত অতি কম দিনৰ কাৰণে চাকৰি কৰি অৱসৰ লৈ যি দুৰ্বিহ জীৱন, এই দুৰ্বিহ জীৱনত আমাৰ যেটো সামাজিক মৰ্যাদা পদমৰ্যাদা সকলোবিলাক হেৰুৱাই আমি আমাৰ এটা অন্য চিনাকি জীৱন যুঁজত চলি যাবলৈকে আমি এটা অন্য চিনাকি দিব লগা হ'ল, যিবিলাক নেকি আমাৰ সমাজত প্ৰতিজন ব্যক্তিয়ে আমাক দেখিছে। গতিকে আমি এই সংবাদ মেলৰ যোগেদি আমি সকলো শ্ৰেণীৰ নাগৰিক বুদ্ধিজীৱী আমাৰ শাসকসকলক মন্ত্ৰী মহোদয়সকলক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমাৰ সেই কম দিনৰ কাৰণে হ'লেও বৰ্তমানৰ দক্ষ মুখ্যমন্ত্ৰী মহোদয়ৰ বদান্যতাৰ ফলত আমি চৰকাৰী চাকৰিয়াল হিচাপে চিনাকি দিবলৈ সমৰ্থ হৈছিলোঁ। সেইজনৰ বদান্যতাতে আমি যাতে জীৱনৰ বাকী কালছোৱা অতি সুখ শান্তিৰে কটাবলৈ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানত আমাৰ শ্ৰমদান দিবলৈ আৰু সেই অনুষ্ঠানবিলাকৰ উৎকৰ্ষ সাধন কৰিবলৈ শক্তি দিয়াৰ অৰ্থে অতি শীঘ্ৰেই পেঞ্চন দিয়াৰ ব্যৱস্থা কৰি লগতে পৰৱৰ্তী কালত আমাৰ এই পেঞ্চন ব্যৱস্থাক OPSৰ লেখীয়াকৈ আমাৰ অবিহনে পৰিয়াল পেঞ্চন হিচাপে গণ্য কৰাৰ নিমিত্তে আমি আমাৰ তৰফৰ পৰা পুনৰবাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ নিবেদন জনালোঁ।